পিতৃ হৃদৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন থকা সময়তে পুত্ৰই 10ম শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হৈ কঢ়িয়াই আনিলে বিশ্বনাথলৈ গৌৰৱ। সদ্য ঘোষিত CBSEৰ 10ম মান পৰীক্ষাত 94.4% নম্বৰেৰে সফলতা লাভ কৰি মনীষ মৌচম বৰুৱাই মাছ বাগমৰা গাঁৱলৈ নহয় বিশ্বনাথ চাৰিআলিলৈ গৌৰৱ কঢ়িয়াই আনে। উল্লেখযোগ্য যে বিশিষ্ট কবি, লেখক, উপন্যাসিক তথা গুৱাহাটী আৰু বিশ্বনাথ চাৰিআলিৰ পৰা প্ৰকাশিত তিনিমহীয়া আলোচনী ৰ'দৰ সম্পাদক জয়ন্ত বৰুৱাৰ একমাত্ৰ সন্তান মনীষ মৌচম বৰুৱাই বিশ্বনাথ চাৰিআলিৰ আগশাৰী শিক্ষানুষ্ঠান দ্য ইষ্ট ইণ্ডিয়ান স্কুলত অধ্যয়ন কৰি এই সফলতা লাভ কৰে। জয়ন্ত বৰুৱা 2016 চনৰ পৰাই জটিল হৃদৰোগত আক্ৰান্ত হৈ চিকিৎসাৰ মাজত দিন অতিবাহিত কৰি বহু কষ্টৰে পুত্ৰক পঢ়াবলগীয়া হৈছিল। সাহিত্য কৰ্মৰ জৰিয়তে তথা ৰ'দ প্ৰকাশন নামৰ এটি প্ৰকাশনৰ জৰিয়তে অসমৰ বহু সংখ্যক কবি সাহিত্যিকৰ গ্ৰন্থ প্ৰকাশ কৰি উপাৰ্জন কৰা টকা পইচাৰে নিজৰ চিকিৎসা চলাই নিয়াৰ লগতে পুত্ৰকো এখন ভাল স্কুলত পঢ়ুৱাইছিল। মনীষ মৌচমৰ মাতৃ নিকুমণি বৰুৱাইও লাইফ ইঞ্চুৰেঞ্চৰ এজেণ্টৰ দৰে কৰ্ম কৰি পুত্ৰৰ পঢ়া শুনাৰ ক্ষেত্ৰত বহুখিনি সকাহ দিছিল। 94.4% নম্বৰ লাভ কৰি মনীষ মৌচম বৰুৱাই কোনো এটা বিষয়তে টিউচন নোলোৱাকৈ অসমীয়া বিষয়ত 97, ইংৰাজী বিষয়ত 94, সমাজ অধ্যয়নত 95, গণিত বিষয়ত 91, বিজ্ঞান বিষয়ত 90 আৰু কম্পিউটাৰ বিষয়ত 93 নম্বৰ লাভ কৰে। বিজ্ঞান বিভাগত শিক্ষা গ্ৰহণ কৰিবৰ বাবে ইতিমধ্যে মনীষ মৌচম বৰুৱাই দ্য ইষ্ট ইণ্ডিয়ান স্কুলত নামভৰ্তি কৰিছে। ৰ'দ সম্পাদক তথা বিশিষ্ট কবি সাহিত্যিক জয়ন্ত বৰুৱা আৰু নিকুমণি বৰুৱাই টিউচন নোলোৱাকৈ পুত্ৰক দিয়া এই ফলাফলত সুখী অনুভৱ কৰিছে। লগতে গাঁওবাসী আৰু অঞ্চলবাসীলৈ গৌৰৱ কঢ়িয়াই আনিছে আৰু লগতে গাঁওবাসী আৰু অঞ্চলবাসীয়ে গৌৰৱ অনুভৱ কৰিছে। মোৰ ল'ৰা মনীষ মৌচম বৰুৱা সদ্য ঘোষিত CBSE বৰ্গৰ 10ম মান শ্ৰেণীত বিশ্বনাথ চাৰিআলিৰ ইষ্ট ইণ্ডিয়ান স্কুলৰ পৰা 94.40% নম্বৰ লৈ উত্তীৰ্ণ হ'ল। মই সুখী হৈছোঁ এইবাবেই যে মোৰ ল'ৰাই কোনো টিউচন নোহোৱাকৈ, ঘৰুৱা টিউচনৰ সহায় নোলোৱাকৈ এই ফলাফল দিলে। তাৰ বাবে মই নথৈ সুখী হৈছোঁ। কাৰণ মই এজন হৃদৰোগী। আজি প্ৰায় 8 বছৰ ধৰি মই হৃদৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছোঁ। কাৰণ মোৰ অপাৰেশ্যন কৰিবলগীয়া অৱস্থা হৈ আছে যদিও মই বৰ্তমানলৈকে অপাৰেশ্যন নকৰাকৈ ঔষধ খাই মই চলি আছোঁ। ইয়াৰ মাজতেই মোৰ ল'ৰাক এই ইষ্ট ইণ্ডিয়ান স্কুলত বহু কষ্ট কৰি, যিহেতু আৰ্থিকভাৱে মই ইমান বেছি সবল নহয়, গতিকে মনোবলটো অটুট ৰাখি তাক পঢ়ুৱাইছিলোঁ আৰু আশা কৰা মতেই সি ৰিজাল্টটো দিলে। সেইবাবে সুখী হৈছোঁ। বিশেষকৈ এইকাৰণেই সুখী হৈছোঁ যে তাক টিউচন দিবলৈ মই বিচাৰিছিলোঁ, কিন্তু সি কোনোদিনেই টিউচন লোৱা নাছিলে। কাৰণ নাৰ্চাৰীৰ পৰা বুলি তেওঁ টিউচন লোৱা নাছিলে। ক্লাছ 9ত মই 15 দিনমানৰ কাৰণে মেথছৰ টিউচনৰ ওচৰলৈ এজনৰ শিক্ষক এগৰাকীৰ ওচৰলৈ নিছিলোঁ, কিন্তু সি প্ৰায় এসপ্তাহমান গৈ তেওঁ যোৱা নাছিলে। এইকাৰণেই যোৱা নাছিল যে টিউচন কৰিবলৈ গ'লে সময় বহুত খৰচ হয়, প্ৰায় 3 ঘণ্টামান সময় খৰচ হয়, আৰু সি টিউচন কৰি সময় খৰচ কৰিব বিচৰা নাছিলে। 94.4। আপুনি কেনেধৰণে মানে সকলোৱে জানে মই লিখা মেলাৰ লগত জড়িত। ইতিমধ্যে মোৰ উপন্যাসো 2খন ওলাইছে, কবিতা সংকলনো ওলাইছে কিতাপখনো। তাৰোপৰি মই এই বিশ্বনাথ চাৰিআলিৰ পৰা সুদৰ্শন ভিত্তিত এখন আলোচনী সম্পাদনা কৰি আছোঁ। ৰ'দ নামৰ ৰ'দ তিনিমহীয়া আলোচনী
অসমৰ বৌদ্ধিক মহলৰ মাজত পৰিচিত। তাৰোপৰি মই এটি প্ৰকাশন কৰি লৈছিলোঁ ৰোদ প্ৰকাশন নামেৰে, আৰু অসমৰ বিভিন্ন লেখক লেখিকাসকলৰ পৰা বৰ্তমানলৈকে প্ৰায় 200তকৈও অধিক গ্ৰন্থ মই এই ৰোদ প্ৰকাশনৰ জৰিয়তে প্ৰকাশ কৰিছিলোঁ। আৰু তাৰ মাধ্যমেদি যি 2-4 পইচা মানে ওলাইছিল, মই তাৰ পঢ়াৰ ক্ষেত্ৰতেই খৰচ কৰিছিলোঁ। তাৰোপৰি মই নৱোদয় যেতিয়া এণ্ট্ৰেঞ্চ হয়, মই নৱোদয়ো কোচিং কৰিছিলোঁ। সেইটো সময়ত মানে বছৰটোত মানে 1 মাহ 1.5 মাহ ধৰি সেই সময়ত 2-4 টকা ইনকাম হয়। তাৰোপৰি মোৰ মিছেছ তেখেতেও মানে বিভিন্ন চ'ৰ্চৰ যোগেদি বিশেষকৈ টিউশ্যন আদি কৰে, সেইফালৰ পৰা তেওঁ মানে 2-4 পইচা ইনকাম কৰিছিলে। আৰু এই ক্ষেত্ৰত কিন্তু মোৰ যিমান মানে অৰিহণা, মাকৰো কিন্তু তেনেধৰণেই অৰিহণা। মাকেও তাৰ কাৰণে প্ৰতিটো ক্ষেত্ৰতেই মানে উৎসাহিত কৰি আহিছিলে, আৰু এই কৃতিত্ব সাফল্য পোৱাৰ বাবে মোৰ লগতে এওঁ মানে সমানেই মানে কৃতিত্বৰ অধিকাৰী। আপোনাৰ ল'ৰা যেতিয়া পৰীক্ষাত অৱতীৰ্ণ হৈছিল সেই সময়ত আপুনি চিকিৎসাধীন হ'ব? হয়। যোৱা মে' মাহত মোৰ হৃদৰোগত মই আকৌ বেছি পৰিমাণে মই আক্ৰান্ত হৈছিলোঁ। প্ৰায় মে' পৰা অক্টোবৰ মানলৈকে মোৰ অৱস্থা অকণমান বেয়াই হৈ আছিলে। গতিকে এই সময়ছোৱাত সি যেনেধৰণে হয়তো সি পঢ়িব লাগিছিল, মোৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি তেনেধৰণে হয়তো সি পঢ়িবলৈ সুবিধা নাপালে। গতিকে যদি হয়তো পালেহেঁতেন, অন্ততঃ ইয়াতকৈ অকণমান ভাল হ'লহেঁতেন।